আলোচনা সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, উপস্থিত পৰিষদৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া, লগতে সমষ্টিৰ নেতাকৰ্মী। আগন্তুক বিধানসভা নিৰ্বাচনত নিউ গুৱাহাটী সমষ্টিৰ পৰা অগপই নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী। সমষ্টিটোত ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হৈছে অগপ নেতৃত্ব। ২৬ৰ নিৰ্বাচনত নিউ গুৱাহাটী সমষ্টি অগপক এৰি দিবলৈ কেন্দ্ৰীয় নেতৃত্বলৈ আহ্বান। নিউ গুৱাহাটী বিধান পৰিষদ দলে আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অসম গণ পৰিষদ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰিছিলোঁ। আৰু আপোনাৰ অসমৰ ৰাইজে সকলো জ্ঞাত যে বিগত যি আমাৰ অসম আন্দোলন হৈছিল, তাৰ পৰা আমাৰ যি পূব গুৱাহাটী বিধান পৰিষদ আছিল, এই পূব গুৱাহাটী বিধান পৰিষদ আমাৰ সদায় অসম গণ পৰিষদ দলৰ আছিল আৰু আমাৰ ইয়াতে সদায় দলীয় স্থিতি সবল হৈ আছিল। অন্যতম দুৰ্গ বুলি আমাক কয়, অসম গণ পৰিষদ দলৰ অন্যতম দুৰ্গ বুলি কয়। আৰু এতিয়া বৰ্তমান এইটো নিউ গুৱাহাটী বিধান পৰিষদ হৈছে। আমি মিত্ৰতা ধৰ্ম গ্ৰহণ কৰি আমি কেইবাবাৰো তেওঁলোকক এৰি দিছোঁ, অসম ভাৰতীয় জনতা পাৰ্টীক। কিন্তু এই বছৰ আমি 2026ত অসম গণ পৰিষদ দলে আকৌ আমি নিউ গুৱাহাটী বিধান পৰিষদ আমাৰ অসম গণ পৰিষদ দলক লাগিব আৰু সেয়ে আমি কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত আমি দাবী উত্থাপন কৰিম। এইখিনিয়ে আজি আমাৰ সভাত আমি যি আমাৰ সভাৰ কাৰ্যসূচী আছিল আমি আলোচনা কৰিছোঁ। আৰু আজি সকলোৱে ইয়াতে আমাৰ সকলো নেতৃত্ব সকলোৱে কণ্ঠ দিছে যে আমাক এই সমষ্টিটো লাগিব, আমাক এই পাৰ্টিটো লাগিবই। আমি কোনো কাৰণত এইটো এৰা ধৰা নকৰোঁ, আমি কম্প্ৰমাইজ নকৰোঁ। আমি আঞ্চলিক দল আমাৰ আজিও বহু শক্তিশালী হৈ আছে। গতিকে আমি এইবাৰ যিহেতু আমি যোৱা দুটা নিৰ্বাচনত বিশেষকৈ এলায়েন্স ধৰ্মৰ বিধায়কজনে কোনো এলায়েন্স ধৰ্ম পালন নকৰিলে। বিশেষকৈ আমাৰ কৰ্মীসকল বিশেষকৈ বহুত কথাত ক্ষুব্ধ হৈছে। তেওঁ কোনো কথাই আমাৰ লগত আলোচনা নকৰি যাৰ কাৰণে আমাৰ AJP কৰ্মীসকল নিৰাশ হৈছে। আৰু প্ৰায়বোৰ যিবোৰ অনুদান সকলোবোৰ বা আৰ্থিক সাহায্য বা ইত্যাদি সকল BJP কৰ্মীসকলে হৰলুক আসাম টক্স আপোচবিহীন অসম কণ্ঠ।